দক্ষিণ কামৰূপৰ জৰখিমুলিৰ মহাবীৰ পথাৰ ইয়ান্দি মথাউৰিত নিশা চাঞ্চল্যকৰ ঘটনা। টেকেলিফুটা কমলাপুৰ গাঁৱৰ টাইবালিৰ পুত্ৰ আলী আকবৰ নামৰ যুৱকজনক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰাৰ মানসেৰে হাত ভৰি বান্ধি বস্তাত ভৰাই পেলাই থৈ যায় বোকাময় পথত। স্থানীয় লোকে নিশাৰ এন্ধাৰত চিঞৰ বাখৰ শুনি আগুৱাই যোৱাত ঘটনাস্থলী ত্যাগ কৰে দুৰ্বৃত্তৰ দলটোৱে। পিছত মুমূৰ্ষ অৱস্থাত যুৱকজনক স্থানীয় লোকে উদ্ধাৰ কৰি গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। বিষয় আজি মহাবীৰ পথাৰ ইয়ান্দি মাথাউৰিত মোটামুটি 29 বছৰীয়া এজন ল'ৰাক হাত ভৰি বান্ধি তাত অত্যাচাৰ কৰিছে, মানে ইমান মাৰধৰ কৰিছে। তাই সেই এতিয়া মানে যে আছে না সেইটো আমাৰ মানে অনুমান হৈ আছে, বহুত বেয়াকে মাৰিছে হাত ভৰি বান্ধি আৰু তাতে পেলাই থৈছে। এতিয়া সন্দেহ হৈ আছে কোনো দুৰ্বৃত্তই তাক প্ৰাণে মাৰাৰ চেষ্টা চলাইছিল, কিন্তু ভাগ্য বহুতো মানে ওচৰে পাজৰে মানুহে দেখা পায় তেওঁক ততাতৈয়াকৈ মানে গৰৈমাৰী CHCত ভৰ্তি কৰাইছে, তাৰ পৰা GMC ৰেফাৰ কৰিছে। ল'ৰাজনৰ নাম আলী আকবৰ। নিউজ ডেস্ক ৰিপোৰ্ট, আমাৰ খবৰ।